নমস্কাৰ। আজি আমি তৃতীয় দিনৰ কাৰণে আহিছোঁ আপোনালোকৰ আগলৈ। মই আগৰ খণ্ডত দুটা খণ্ডতে এটা খণ্ডত কৈছিলোঁ যে ঢোলটোৰ অংগ আৰু মূল শব্দকেইটা যুক্ত শব্দলৈকে গ'লোঁ। আজি মই যুক্ত শব্দ আৰু আছে, সেইখিনি তালিৰ ফালে সংযোগ হয়। এইখিনি কথা আজি ক'ম বুলি ভাবিছোঁ। এই কথাখিনি মই ভাবোঁ আয়ত্ত কৰিব পাৰিলে যিসকলে শিকি আছে তেখেতসকলৰ বহুত উপকাৰ হয়। মই ইতিমধ্যে দেখিছোঁ যে অসমত ঢোলটো বিভিন্ন কৌশলত বজায়। কৌশল বজালেও ঢোলটোৰ মাতখিনি আহিব লাগিব। এতিয়া মই আগৰবাৰ কৈছিলোঁ যে তালিৰ ফালে যিকেইটা আলংকাৰিক শব্দ আছে, সেই আলংকাৰিক শব্দকেইটা সংযোগ কৰিলে আমি কি শব্দ পাম। এতিয়া চাওক, পিছা শব্দটো টৌ আৰু ডেছ, টৌ আৰু ডেছ যদি বজোৱা যায় তেতিয়া পিছা শব্দটো উৎপন্ন হ'ব। মই দেখুৱাই দিছোঁ। পিছা, 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 পিছা। এই পিছা শব্দটোৰ লগত বিপৰীত ফালে এটা শব্দ আছে যে তালি পিছা, তালি পিছা। তালি শব্দটো মাৰোঁতে কেতিয়াবা মাৰিডালেও তালি বুলি ক'বলগীয়া হয়, কেতিয়াবা হাতৰ আঙুলিও কৈ যায়। চাব, তালি, 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 তালি। এতিয়া তালি পিছা, তালি পিছা। এই ক্ষেত্ৰত মাৰিডালে মাতিলে যিমান শুৱলা, মাৰিডালৰ সৈতে মাতিলে যিমান শুৱলা হ'ব, তাতকৈ আঙুলিটো লগাই দিলে মাতটো বজাবলৈও ওচৰ হয় আৰু তালি পিছা শব্দটো তুলিবলৈও ওচৰ হয়। গতিকে তালি পিছা। কুৰু ডাওঁ, তালি পিছা কুৰু ডাওঁ, তালি পিছা কুৰু ডাওঁ। একেটা শব্দই আছে, তালি পিছা উৰু ডাওঁ। আকৌ ধুম পিছা, ধুম পিছা, ধুম পিছা কুৰু ডাওঁ, ধুম পিছা কুৰু ডাওঁ, তালি পিছা কুৰু ডাওঁ, তালি, 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 তালি পিছা কুৰু ডাওঁ, ধুম, 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 ধুম পিছা উৰু ডাওঁ। এই দুটা শব্দকে যদি আমি মিলাই পেলাওঁ, তেতিয়া এটা ধুনীয়াকৈ বিহুৰ লগত খাপ খোৱা চাপৰ ওলাই পৰে। যেনে এই শব্দকেইটা বেছিকৈ প্ৰয়োজন হয় বিহুত। ওজাসকলৰ লগত এই শব্দকেইটা আছে যদিও, বজাই যদিও, তেওঁলোকৰ বজোৱা কৌশলটো, টেকনিকটো সম্পূৰ্ণ বেলেগ। কিন্তু বিহুত এইটো পোনে পোনে বাজিবই। এতিয়া ঘূৰি যাওঁ। ঘূৰি যাওঁ শব্দটো হ'ল, ঢোলত ক'ব ঢোৰ ডাওঁ, ঢোৰ ডাওঁ। ইয়াকে যদি আমি কথা লৈ পেলাই মিলাবলৈ যাওঁ, তেতিয়া হ'ব ঘূৰি যাওঁ, ঘূৰি যাওঁ, ঘূৰি, 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 ঘূৰি যাওঁ, যাওঁ, ঘূৰি, 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 ঘূৰি যাওঁ, যাওঁ। তালি পিছা এৰি যাওঁ, ঘূৰি, ঘূৰি যাওঁ, যাওঁ। তালি পিছা এৰি যাওঁ, ঘূৰি, ঘূৰি যাওঁ, যাওঁ। আকৌ চাব, এই শব্দটোকে ধিন ডাওঁ, কুৰু ডাওঁ, ধিন ডাওঁ, কুৰু ডাওঁ, ধিন ডাওঁ, কুৰু ডাওঁ। এই শব্দটো বহুত বেছিকৈ ব্যৱহাৰ হয়। এই শব্দখিনি একেবাৰে প্ৰয়োজনীয়। এতিয়া যদি আমি এটা মিচিং চেওকে লৈছোঁ বাৰু, ঘেন থাক, ঘেন থাক, টিঘেনিটি ঘেন থাক, ঘেন থাক, ঘেন থাক, টিঘেনিটি ঘেন থাক, ঘেনাখিটি ঘেন ডাওঁ, তালি পিছা এৰি ডাওঁ, ঘূৰি, ঘূৰি যাওঁ। ঘেন থাক, ঘেন থাক, টিঘেনিটি ঘেন থাক।
ঘেনাখিটি ঘেন দাওঁ কালি পিছা এৰি দাওঁ ঘূৰি ঘূৰি যাওঁ চেওটো চুটি কৰি বজাবলৈ হ'লে আৰু চুটি কৰিবলৈ হ'লে ঘেন থাক ঘেনিটি ঘেন থাক ঘেনাখিটি ঘেন দাওঁ তালি পিছা এৰি দাওঁ ঘূৰি ঘূৰি যাওঁ এইটোকে ঘেন দুবাৰ বজায় আকৌ পিছৰখিনি পিছত বজায় গতিকে এই শব্দটোৰ লগত এই বোলটোৰ লগত পিছত আকৌ অন্যান্য বোল সংযোজিত হ'ব কিন্তু মাইডাল যেতিয়া নি পেলাই মাতটোৰ যিটো মানে লালিত্য এইটো শুৱলা কৰি ৰাখি যদি বজায় তেতিয়া মই ভাবোঁ শিক্ষাৰ্থীসকলে ভাল পাব এতিয়া আপোনালোকে যিসকল অভিভাৱকেও এই বস্তুটো চাইছে তেখেতসকলৰ ল'ৰাকেই হওক বা ভাই ভতিজা বা ওচৰ চুবুৰীয়া যাকেই হওক যেতিয়া শিকি থাকে তেতিয়া গৈ পেলাই কথাখিনি দেখুৱাই দিব পাৰিব অন্ততঃ ঢোলটোত বজাব নোৱাৰিলেও মুখেৰে কথাখিনি ক'ব পাৰিব আৰু যদি কেনেবাকৈ এইটো ৰেকৰ্ডিং কৰি থয় তেতিয়াহ'লে তেওঁলোকে বেছি সুবিধা হ'ব এতিয়া ৰগৰ টোকৰ চোচনি চাপৰ এই বিষয়ে আপোনালোকৰ আগত বিভিন্ন কথা কোৱা হ'ল এতিয়া মই এটা চোচনিত এটা লাগ বজাই দিম লাগ মানে এই লাগখনত গান গাব লাগিব বা গীত গাব লাগিব গীত গান অৰ্থ সমাৰ্থক বুলিয়ে ভাবোঁ গতিকে সেইবিলাক সাধাৰণতে ওজাসকলে বেছি ব্যৱহাৰ কৰে মই এতিয়া লাগ এটাকে লগাই দিম বাৰু গীত এটা লগাই দিম ঐকে লৈ আহিলোঁ মায়া বজাৰলৈ গতিকে এইটো তালে ঘাটে যেতিয়া পৰিব তেতিয়া ইয়াক সুন্দৰ হ'ব এতিয়া মোৰো হয়তো ক'ৰবাত অকণমান লাগি ধৰিছে আপোনালোকে চাব মোৰ বয়স হৈছেতো গতিকে আঙুলি এটাও দুখ পোৱা আছে এই আঙুলিটোৰ কাৰণে মোৰ অসুবিধা হৈ আহিছে মই ভাবিলোঁ সেইকাৰণে এইবিলাক এৰি থৈ যোৱাটো ভাল যদি শিকি থয় তেতিয়াহ'লে পিছৰ প্ৰজন্মই ইয়াৰ পৰাই অসমীয়া সংস্কৃতিৰ বিষয়ে গীত মাত গাবলৈ সুবিধা পাব আকৌ এখন মই লাগ বজাই দিছোঁ আপোনালোকে পাব ঘেন ধিন দাওঁ ঘেনি নিকি ধিন দাওঁ কিট ধিন দাওঁ কিটি টিকি দাওঁ কিট ধিন দাওঁ কিটি টিকি ধিন দাওঁ ঘেন ধিন দাওঁ কিটি টিকি দাওঁ চাকি তেল সহলি টান নহ'ল বহাব চাকি তেল সহলি টান নহ'ল বঢ়াব গতিকে আঙুলিকেইটা মাৰিডাল আৰু চামৰা দুইফালে আছে কোবা আৰু তালি গতিকে তাৰ লগত সংগতি ৰখাই ঢোলটোৰ মাত উলিয়াই বজাব পৰাজনেই দক্ষ ঢুলীয়া হ'ব পাৰিব আমি দক্ষ নহয় আমি মাত্ৰ শিকাবলৈহে চেষ্টা কৰিছোঁ নতুন প্ৰজন্মৰ হাতত খুব ফাষ্টকৈ ঢোলটো বাজিব তেতিয়া শুনিবলৈ আৰু ভাল হ'ব গতিকে গীত মাতবিলাক গাওঁতে সদায় সাৱধান থাকিব লাগিব এতিয়া মই দুলৰী চন্দ্ৰটো গালোঁ দুলৰী চন্দ্ৰত আমাৰ যিবিলাক বিহুনাম লিখা আছে বা দেহ বিচাৰ গীত লিখা আছে বা ভক্তিমূলক গীত দুলৰীত লিখা আছে সকলোবিলাকেই এই দুইটা স্বৰ বজাব পাৰিব তাৰোপৰিও অন্যান্য লাগু আছে সেইখিনি মই পিছলৈ থৈছোঁ এতিয়া মুঠ কথালৈ আহোঁ আপোনালোকে শিকিবলৈ যাওঁতে কেতিয়াও কোনটো সময়ত ঢোল নবজাব ৰাতিপুৱা শুই উঠিয়ে ঢোলটো মাৰ নামাৰিব পঢ়া শুনা খোৱা বোৱা বা ব্যায়াম ইত্যাদি কামখিনি কৰি ল'ব তাৰপিছত দুপৰীয়া ঠিক 12 বজাৰ সময়ত ঢোলটো নবজাব কাৰণ সেই সময়ত মানুহৰ জিৰণি সময়
চৰাই চিৰিকটিয়েও গছৰ ডালটোত পৰি জিৰায়। আৰু ঠিক সন্ধিয়া লগা আমাৰ যেতিয়া আৰতি কৰা সময় হয়, ঈশ্বৰক সেৱা কৰা সময় হয়, সেই সময়তো ঢোলটো নবজায়। গাঁৱত যদি কোনো লোকৰ মৃত্যু ঘটে তেতিয়া ঢোল বজোৱাটো বৰ ভাল নহয়। ঠিক তেনেকৈ বসন্ত ওলাই থাকিলে ঢোল বজোৱাটো বেয়া। আৰু আমাৰ মানুহে সাধাৰণতে শাওণমহীয়া ঢোলটো বজাবলৈ নিদিয়ে, কিয়নো ৰোৱাত পোকে ধৰে বুলি এটা জনবিশ্বাস আছে। সেই জনবিশ্বাসটো মতে কিন্তু বিজ্ঞানসন্মত কথাটো হ'ল শাওণমহীয়া যদি ঢোলটো বজাই থাকে তেতিয়া খেতি কৰা বা অন্যান্য কামবিলাকত বিঘিনি আহিব। শুনি থকাসকলেও সেইটোহে শুনিবলৈ মন কৰিব, নিজৰ কামটো বাদ দিব। গতিকে এই ভাদ্ৰ মাহত ঢোল নবজায়, কাৰণ ভাদ্ৰ মাহটো আমাৰ গুৰুসকলৰ তিথি আছে, কৃষ্ণ জন্মাষ্টমী আছে আৰু পবিত্ৰ মাহ। সেইকেইদিনত আমাৰ বিহু চিহু বজোৱা নহয় আৰু বিয়া বাৰুবিলাকো পতা নহয়। কিন্তু আজিকালিতো আৰু কৰ্ট মেৰেজৰ দিন, গতিকে আজিকালি কৰ্টত বিয়া পাতিবলৈ গ'লেও কেতিয়াবা দেখা যায় ঢোলটো লৈ যায়, আদৰি বিদৰি গৈ কৰ্টৰ পৰা আকৌ লৈ আনে, তেনেকুৱাও মই দেখিবলৈ পাইছোঁ। গতিকে আপোনালোকে কথাখিনি মন দিলে আজি মই শ্ৰমিকৰ কথা ক'লোঁ। এতিয়া সিদিনা মই কঢ়া চৰাই শব্দকেইটাৰ বিষয়ে কৈছিলোঁ। এই কঢ়া চৰাইটো গোটেই এছিয়া মহাদেশত পোৱা যায়। পৃথিৱীৰ অন্য দেশত পোৱা যায় নে নাই মই নাজানো, তাৰ বৈজ্ঞানিক নামটো মোৰ মনত নাই। কিন্তু আমি তাৰ দুটা নাম, এটা হ'ল ডাউক, এটা হ'ল কঢ়া। গতিকে কঢ়া চৰাইটোৰ শব্দটো মই কেনেকৈ উঠাই দেখুৱাই দিছিলোঁ। আজি মই ঢোলটোত কেইটামান কঢ়া চৰাইটোক লৈ কথা কৈ আপোনালোকৰ আগৰ পৰা মই বিদায় লওঁ। খিট 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 কঢ়া। কুঢ়া 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 কুদুম কুঢ়া, ডালিমী কুঢ়া, দবনি কুঢ়া, কুহিটিটি কুঢ়া, কেলেনো কান্দিছ কুঢ়া, কেলেনো কান্দিছ কুঢ়া, নাক কাণ দিবি কুঢ়া, নাক কাণ দিবি কুঢ়া। চৰাইলৈ সাজি যাওঁ সজাও স্বৰ্গদেউ, চৰাইলৈ সাজি যাওঁ সজা, ভিতৰত কান্দে কুঢ়া পক্ষী, চাবলৈ নাহিলে ৰজা। সজাৰে ভিতৰত কান্দে কুঢ়া পক্ষী, চাবলৈ নাহিলে ৰজা। গতিকে এই যে লাটটোৱে বুজাইছে যে এই হাতখন নিশ্চয় আহোম ৰজাৰ দিনত সৃষ্টি কৰা। গতিকে ইয়াত কথাটো উল্লেখ হৈ আছে। এতিয়া কঢ়াই চৰাইটোৱে যেতিয়া খুব কান্দে, তাৰপিছত আমাৰ ঢুলীয়াসকলে কয় যে তাকৰো কলাক পাকৰো কোপাক, নাকান্দিবি কুঢ়া পক্ষী মনে মনে থাক। কেলেনো কান্দিছ কুঢ়া, মনে মনে থাক, মনে মনে থাক। আজিলৈ ইমানতে।